Buletinলৈ স্বাগতম জনাইছো মহিমাক্ষী ঢিং কাণ্ডৰ সন্দৰ্ভত পুনৰ মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনি নৰপিখাস প্ৰথমে আহিছিল বাইকেৰে আৰু বাইকেৰে আহি অকলে পোৱাৰ পিছতে নাবালিকাৰ লগত সংঘটিত কৰিছিল এই জঘন্য কাণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে শীঘ্ৰে তদন্ত আৰম্ভ কৰা হ'ব দুখীয়ে উচিত শাস্তি পাব আৰু লোকসভা নিৰ্বাচনৰ পিছত অসমত এতিয়ালৈকে 23টাকৈ এনে ধৰণৰ ঘটনা সংঘটিত হ'ল এই মুহূৰ্তলৈ সবিশেষ তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰসংগত সবিশেষ জনাইছে ইয়াৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো নৰপিখাস তিনি নৰপিখাস বাইকেৰে আহিছিল ঢিঙৰ তিনি দুৰ্বৃত্ত আহিছিল বাইকেৰে অহাৰ পিছত এই কাণ্ড সংঘটিত কৰিছিল আৰু ঘটনাৰ লগত জড়িত আছে বিশেষ সম্প্ৰদায়ৰ লোক ইতিমধ্যে দুজনক আটক কৰিছে আৰক্ষীয়ে এনে লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতম শাস্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কোনো হাৰি যাব নোৱাৰিব কঠোৰ শাস্তি দিয়া হ'ব লোকসভাৰ নিৰ্বাচনৰ পিছতে অসমত 23টা এনে ঘটনা ঘটিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য এনে ঘটনা 23টাকৈ ঘটনা ঘটিছে এনে আৰু ঢিঙত এয়াই প্ৰথম নহয় ঢিঙত পূৰ্বতেও এনে বহু ঘটনা সংঘটিত হৈ আহিছে আৰু যিবোৰ অঞ্চলত খিলঞ্জীয়া সংখ্যালঘু হৈছে তেনে অঞ্চলত এই সমস্যাৰ সৃষ্টি হৈছে খিলঞ্জীয়া সংখ্যালঘু অঞ্চলত এই সমস্যাৰ সৃষ্টি হৈছে আমাৰ শত্ৰু কোন মিত্ৰ কোন আমাৰ মানুহে নাজানে শত্ৰু মিত্ৰ কোন এয়া আমাৰ মানুহে নাজানে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু ঢিঙৰ অপৰাধীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতম শাস্তি অপৰাধী কোনো পধ্যে হাৰি যাব নোৱাৰিব ঢিং ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া দৰ্শাইছে যে ঢিং ঘটনাৰ লগত জড়িত কোনো এজনে হাৰি যাব নোৱাৰিব তিনিজন যেহেতু আৰক্ষীৰ দৃষ্টিত পৰিছে বা দুজনক আৰক্ষীয়ে আটক কৰিছে কিন্তু ইয়াৰ লগত আৰু বহু লোক জড়িত থকাৰো জড়িত হয়তো থাকিব পাৰে যদি থাকে তেন্তে কোনো এজনো হাৰি যাব নোৱাৰিব আৰু ঘটনাৰ লগত জড়িত আছে বিশেষ সম্প্ৰদায়ৰ লোক জড়িত আছে আৰু এনে লোকৰ বিৰুদ্ধে কঠোৰতম শাস্তি লোৱা হ'ব কোনো হাৰি যাব নোৱাৰিব অপৰাধী মুখতে হাৰি যাব নোৱাৰিব অপৰাধীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব আৰু বাইকেৰে আহিছিল তিনি দুৰ্বৃত্ত অৰ্থাৎ তিনি অপৰাধী প্ৰথমে আহিছিল বাইকেৰে আহিছিল তিনিজন আৰু অহাৰ পিছতে যেহেতু টিউচনৰ পৰা নাবালিকাগৰাকী ঘৰমুৱা হৈছিল ঘৰলৈ আহিছিল সন্ধিয়া প্ৰায় 6 মান বাজিছিল তেতিয়া আৰু অকলে সেই পথত পোৱাৰ সময়তে যুৱতী অৰ্থাৎ নাবালিকাগৰাকীৰ লগত সেই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে অপকৰ্ম সংঘটিত কৰিলে তিনি দুৰ্বৃত্তই অৰ্থাৎ তিনি অপৰাধীয়ে সংঘটিত কৰিলে এই ঘটনা আৰু ইয়াৰ পিছত এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই তিনি দুৰ্বৃত্ত প্ৰথমে বাইকেৰে আহিছিল আৰু ঢিং ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া প্ৰথমে সিহঁতে আহিছিল বাইকেৰে তিনি দুৰ্বৃত্ত প্ৰথমে বাইকেৰে আহিছিল আৰু অকলে পোৱাৰ অৱস্থাতে অপকৰ্ম সংঘটিত কৰিছিল তিনি দুৰ্বৃত্তই নাবালিকাগৰাকীৰ লগত আৰু ঘটনাৰ লগত জড়িত আছে বিশেষ সম্প্ৰদায়ৰ লোক জড়িত আছে ইতিমধ্যে দুজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু এনে লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতম শাস্তি কোনো এজনো হাৰি যাব নোৱাৰিব কঠোৰতম শাস্তি দিয়া হ'ব দুৰ্বৃত্তক লোকসভা নিৰ্বাচনৰ পিছত অসমত 23টা এনে ঘটনা ঘটিছে এটা দুটা নহয় কিন্তু 23টাকৈ এনে ঘটনা ঘটিছে লোকসভা নিৰ্বাচনৰ পিছৰ পৰাই আৰু ঢিঙত এয়া প্ৰথম ঘটনা নহয় হয়তো আপুনিও জ্ঞাত যে কেইদিনমান আগতে এগৰাকী বৃদ্ধৰ লগত সংঘটিত হৈছিল এই ঘটনা স্প্ৰে মাৰিয়ে সংঘটিত কৰিছিল জঘন্য কাণ্ড আৰু পুনৰ সংঘটিত হৈছে এই ঘটনাৰ লগত যেহেতু বিশেষ সম্প্ৰদায়ৰ লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আনফালে আকৌ ঢিং কাণ্ড বা নাবালিকা কাণ্ডৰ লগতো জড়িত আছে বিশেষ সম্প্ৰদায়ৰ লোক ঢিঙৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি লোৱা বিহা হ'ব যিসকলে অপৰাধ কৰিছে হাৰি যাব নোৱাৰিব আৰু ঢিং ঘটনা সন্দৰ্ভত এয়া মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া ঘটনাৰ লগত জড়িত আছে বিশেষ সম্প্ৰদায়ৰ লোক ইয়াৰ উপৰি লোকসভা নিৰ্বাচনৰ পিছত অসমত 23টা এনে ঘটনা ঘটিছে মহিলাৰ লগত বা নাৰীৰ লগত এনে ধৰণৰ 23টাকৈ ঘটনা ঘটিছে আৰু ঢিঙত এয়াই প্ৰথম নহয় হয়তো আপুনি পূৰ্বে ঢিঙৰ বহুবোৰ ঘটনা শুনিছে কেৱল এয়াই প্ৰথম ঘটনা ঢিঙত ঘটা নাই পূৰ্বতে বহু ঘটনা ঘটিছে স্প্ৰে গেঙৰ সন্ত্ৰাস হয়তো আপোনাৰো মনত আছে মাত্ৰ কেইদিনমান পূৰ্বে স্প্ৰে গেঙৰ সন্ত্ৰাস আৰম্ভ হৈছিল বা চলিও আছে বহু নাৰীৰ লগত সংঘটিত হৈছে এনে ধৰণৰ ঘটনা আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে যে বাইকেৰে আহিছিল দুৰ্বৃত্ত অকলশৰীয়া অৱস্থাত নাবালিকাগৰাকীক পাইছিল আৰু তাৰ পিছতে অপকৰ্ম সংঘটিত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো তিনিজন ল'ৰা কোন নাম এজনকটো এৰেষ্ট কৰা হৈছে বাকী দুজনৰ নামো আপোনালোকে পাই যাব মটৰচাইকেল এখনত উঠি আহি আছিলে কিন্তু ঢিঙত এইটো ঘটনা এইটো ফাৰ্ষ্ট নহয় স্প্ৰে গেং হৈছে আৰু হৈয়ে থাকে যি জাগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে সেই জাগাত আমাৰ মানুহবিলাক সদায় সমস্যাত থাকে কিন্তু আনফৰ্চুনেটলি যিবিলাক জাগাত আমি মেজৰিটি তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে যেনেকৈ আজি অসমত কিবা এটা ঘটনা হ'লে অসমীয়া বঙালী কৰি দিব কিন্তু কোনো বঙালী মানুহে ছোৱালীক ওপৰত হাত নিদিয়ে কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰি থাকিব বঙালী বঙালীয়ে চিন্তা কৰি থাকিব অসমীয়া
অসমীয়াই চিন্তা কৰি থাকিব মাৰোৱাৰী, মাৰোৱাৰীয়ে চিন্তা কৰি থাকিব হিন্দীভাষী। কিন্তু আমাৰ শত্ৰু কোন মিত্ৰ কোন মানুহে এইটো আজিলৈকে উলিয়াব নোখোজে বা নাজানে বা মানুহে এভইড কৰে। ডেট ইজ দ্য বিগেষ্ট আইৰনি। সেইটোৱে আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা। চৰকাৰে পদক্ষেপ লৈ থাকিব, কিন্তু মানুহৰ ভিতৰত থকা যিটো জন্তু, সেই জন্তুটোক চৰকাৰে কেনেকে আগত বুজি উঠিব, এইটোতো ঘটনাৰ পিছতহে চৰকাৰে গম পায়। 3জন ল'ৰা কোন নাম, এজনকতো এৰেষ্ট কৰা হৈছে, বাকী 2জনৰ নামো আপোনালোকে পাই যাব। মটৰচাইকেল এখনত উঠি আহি আছিলে, কিন্তু ঢিঙত এইটো ঘটনা এইটো ফাৰ্ষ্ট নহয়। স্প্ৰে গেং হৈছে আৰু হৈয়ে থাকে। যি জাগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে, সেই জাগাত আমাৰ মানুহবিলাক সদায় সমস্যাত থাকে। কিন্তু আনফৰ্চুনেটলি যিবিলাক জাগাত আমি মেজৰিটি, তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে। যেনেকৈ আজি অসমত কিবা এটা ঘটনা হ'লে অসমীয়া বঙালী কৰি দিব, কিন্তু কোনো বঙালী মানুহে ছোৱালীক ওপৰত হাত নিদিয়ে। কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰি থাকিব বঙালী, বঙালীয়ে চিন্তা কৰি থাকিব অসমীয়া, অসমীয়াই চিন্তা কৰি থাকিব মাৰোৱাৰী, মাৰোৱাৰীয়ে চিন্তা কৰি থাকিব হিন্দীভাষী। কিন্তু আমাৰ শত্ৰু কোন মিত্ৰ কোন মানুহে এইটো আজিলৈকে উলিয়াব নোখোজে বা নাজানে বা মানুহে এভইড কৰে। ডেট ইজ দ্য বিগেষ্ট আইৰনি। সেইটোৱে আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা। চৰকাৰে পদক্ষেপ লৈ থাকিব, কিন্তু মানুহৰ ভিতৰত থকা যিটো জন্তু, সেই জন্তুটোক চৰকাৰে কেনেকে আগত বুজি উঠিব, এইটোতো ঘটনাৰ পিছতহে চৰকাৰ। তিনিজন ল'ৰা কোন নাম, এজনকতো এৰেষ্ট কৰা হৈছে, বাকী 2জনৰ নামো আপোনালোকে পাই যাব। মটৰচাইকেল এখনত উঠি আহি আছিলে, কিন্তু ঢিঙত এইটো ঘটনা এইটো ফাৰ্ষ্ট নহয়। স্প্ৰে গেং হৈছে আৰু হৈয়ে থাকে। যি জাগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে, সেই জাগাত আমাৰ মানুহবিলাক সদায় সমস্যাত থাকে। কিন্তু আনফৰ্চুনেটলি যিবিলাক জাগাত আমি মেজৰিটি, তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে। যেনেকৈ আজি অসমত কিবা এটা ঘটনা হ'লে অসমীয়া বঙালী কৰি দিব, কিন্তু কোনো বঙালী মানুহে ছোৱালীক ওপৰত হাত নিদিয়ে। কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰি থাকিব বঙালী, বঙালীয়ে চিন্তা কৰি থাকিব অসমীয়া, অসমীয়াই চিন্তা কৰি থাকিব মাৰোৱাৰী, মাৰোৱাৰীয়ে চিন্তা কৰি থাকিব হিন্দীভাষী। কিন্তু আমাৰ শত্ৰু কোন মিত্ৰ কোন মানুহে এইটো আজিলৈকে উলিয়াব নোখোজে বা নাজানে বা মানুহে এভইড কৰে। ডেট ইজ দ্য বিগেষ্ট আইৰনি। সেইটোৱে আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা। চৰকাৰে পদক্ষেপ লৈ থাকিব, কিন্তু মানুহৰ ভিতৰত থকা যিটো জন্তু, সেই জন্তুটোক চৰকাৰে কেনেকে আগত বুজি উঠিব, এইটোতো ঘটনাৰ পিছতহে চৰকাৰে গম